মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে দশম শ্ৰেণীৰ অৰ্থাৎ HSLCৰ সমাজ বিজ্ঞানৰ ভূগোল অধ্যয়নৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে, পৰিৱেশ বুলিলে কি বুজায়? নিজৰ ভাষাত লিখা। ইয়াৰ উত্তৰ হ'ব পৰিৱেশ বুলিলে সাধাৰণতে আমাৰ চাৰিওফালৰ অৱস্থাক বুজায়। ই জীৱীয় আৰু অজীৱীয় সকলো ধৰণৰ উপাদানক সামৰি লয়। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে, পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব পৰিৱেশৰ কেইটামান জৈৱ উপাদান হ'ল বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, বৃহৎ আকাৰৰ প্ৰাণী আদি। আৰু পৰিৱেশৰ কেইটামান অজৈৱ উপাদান হ'ল মাটি, পানী আৰু বায়ু। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে, পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজত সম্বন্ধৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটা। সেইকেইটা হ'ল পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল, ইহঁতৰ মাজত সদায় আন্তঃক্ৰিয়া চলি আছে আৰু এই আন্তঃক্ৰিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে। মণ্ডল চাৰিটা পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশৰ নিৰূপিত হৈছে। স্থান আৰু কালভেদে পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তন ঘটে। এই পৰিৱেশৰ পৰিৱৰ্তনশীল। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে, পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ প্ৰায় 4000 বছৰীয়া ইতিহাস নানা ধৰণৰ পৰিৱৰ্তন ঘটিছে। ইয়াৰ পৰিৱেশৰ মাটি, পানী, বায়ু, জীৱ আদি প্ৰধান উপাদানবোৰক ব্যাপক পৰিৱৰ্তনৰ সন্মুখীন হৈছে। এই পৰিৱৰ্তনৰ কাৰকবোৰ আছিল মূলত প্ৰাকৃতিক, কিন্তু শেহতীয়াকৈ পৃথিৱীৰ পৰিৱেশৰ যিবোৰ পৰিৱৰ্তন ঘটিছে সেইবোৰ বেছিভাগেই মানৱসৃষ্ট। পৃথিৱীৰ বায়ুমণ্ডলৰ পৰিৱৰ্তনৰ প্ৰাকৃতিক কাৰণতে ঘটিছিল, যদিও সম্প্ৰতি বায়ুমণ্ডলৰ লগত ভূপৃষ্ঠত যি ধৰণৰ উত্তাপ বৃদ্ধি পাব ধৰিছে তাৰ প্ৰধান কাৰক হিচাপে বিজ্ঞানীসকলে মানুহৰ ক্ৰিয়াকলাপক আঙুলিয়াইছে। গোলকীয় উত্তাপ বৃদ্ধিৰ গ্ল'বেল ৱাৰ্মিং বুলি অভিহিত এই বিশেষ সমস্যাই পৃথিৱীবাসীক বৰ্তমানেই বেয়াকৈ শংকিত কৰিছে। পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা পাঠটোৰ নাম। 5 নম্বৰ কুৱেশ্যনত দিছে, গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব প্ৰাকৃতিক আৰু মানৱসৃষ্ট ক্ৰিয়াকলাপৰ ফলত সম্প্ৰতি বায়ুমণ্ডলৰ লগতেই ভূপৃষ্ঠৰ যি উত্তাপ বৃদ্ধি পাইছে তাকে গোলকীয় উত্তাপ বোলায়। গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰকবোৰ হ'ল কল কাৰখানা, মটৰ গাড়ী আদিৰ পৰা নিৰ্গত হোৱা ধোঁৱা, ছাই, কাৰ্বন ডাই অক্সাইড, মিথেন, জলীয় বাষ্প আদি। এইবোৰ বায়ুমণ্ডলৰ লগত মিলিত হৈ বায়ুৰ স্বাভাৱিক গুণ বিনষ্ট কৰি গোলকীয় উত্তাপ বৃদ্ধি কৰি আছে। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে, ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি ভাগত ভগাব পাৰি? ইয়াৰ উত্তৰ হ'ব ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক 3টা ভাগত ভগাব পাৰি। 1 নম্বৰ আঞ্চলিক পৰিৱেশ, 2 নম্বৰ গোলকীয় সমস্যা আৰু 3 নম্বৰ স্থানীয় সমস্যা। আঞ্চলিক সমস্যা, গোলকীয় সমস্যা আৰু স্থানীয় সমস্যা। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে, বায়ুমণ্ডলৰ বিস্তৃত সম্বন্ধে লিখা। ইয়াৰ উত্তৰ হ'ব জীৱমণ্ডল পৃথিৱীৰ 7 নম্বৰ কুৱেশ্যনত আছে জীৱমণ্ডলৰ বিস্তৃতি সম্পৰ্কে বা সম্বন্ধে লিখা। 7 নম্বৰত কি দিয়া আছে? জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা। ইয়াৰ উত্তৰত হ'ব জীৱমণ্ডল পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰকে সামৰি লয়। পৃথিৱীত জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ, সাগৰ, মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই চিৰিকটি আৰু কীট পতংগ উৰি ফুৰা অংশ। জীৱমণ্ডলৰ এতিয়ালৈকে প্ৰায় 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত মানুহ হৈছে এটা প্ৰজাতি।
মানুহ হৈছে এটা মাত্ৰ প্ৰজাতি তাৰ ভিতৰত 8 নম্বৰ কোৱেশ্চনত দিয়া আছে বায়ুমণ্ডল কিহেৰে গঠিত হয় ইয়াৰ উত্তৰ হ'ব বায়ুমণ্ডল অক্সিজেন নাইট্ৰজেন হাইড্ৰজেন কাৰ্বন ডাই অক্সাইড আৰ্গন আদি গেছৰ দ্বাৰা গঠিত হয় 9 নম্বৰ কোৱেশ্চনত দিয়া আছে জলমণ্ডলৰ ভিতৰত কি পৰে লিখা ইয়াৰ উত্তৰ হ'ব সাগৰ মহাসাগৰ নদ নদী হ্ৰদ আদি জলাশয়বোৰৰ জলমণ্ডলৰ ভিতৰত পৰে ভূপৃষ্ঠৰ প্ৰায় 71% জলমণ্ডলে আগুৰি আছে ভূপৃষ্ঠত প্ৰায় 71% জল অৰ্থাৎ পানীৰে আগুৰা 10 নম্বৰ কোৱেশ্চনত দিয়া আছে স্থলমণ্ডল বুলিলে কি বুজা ইয়াৰ উত্তৰ হ'ব শিল বালি মাটি মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগেই স্থলমণ্ডল বোলা হয় ই ভূপৃষ্ঠৰ প্ৰায় 29% আগুৰি আছে পাহাৰ পৰ্বত সমভূমি নদী উপত্যকা মালভূমি উপকূল আদি স্থলমণ্ডল ভিতৰত পৰে 11 নম্বৰ কোৱেশ্চনত দিয়া আছে 11 নম্বৰ কোৱেশ্চনত দিয়া আছে পৰিৱেশৰ স্থানীয় সমস্যা কি উদাহৰণ দি লিখা ইয়াৰ উত্তৰ হ'ব যি সমস্যা এক নিৰ্দিষ্ট আৰু অঞ্চলত সীমাবদ্ধ হৈ থাকে তাকে স্থানীয় সমস্যা বোলে যেনে উদ্যোগ প্ৰতিষ্ঠানৰ পৰা নিৰ্গিত ধোঁৱা অঞ্চলটোক সৃষ্টি কৰা সমস্যা এইটো হৈছে স্থানীয় সমস্যা কি যি সমস্যা এক নিৰ্দিষ্ট সৰু অঞ্চলত সীমাবদ্ধ হৈ থাকে তাকে স্থানীয় সমস্যা বোলে 12 নম্বৰ প্ৰশ্ন দিছে পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া ইয়াৰ উত্তৰ হ'ব পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ তলত উল্লেখ কৰা হ'ল 1 বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা আৰু 2 নম্বৰটো হৈছে অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা 13 নম্বৰ কোৱেশ্চনত দিয়া আছে কোনবোৰ সমস্যা গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় ইয়াৰ উত্তৰ হ'ব জীৱৰ সমস্যাই সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰে তেনে সমস্যাক গোলকীয় সমস্যা বোলে যেনে মাটিৰ উৰ্বৰতা হ্ৰাস গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা ইত্যাদি 14 নম্বৰ কোৱেশ্চনত দিয়া আছে পৰিৱেশৰ প্ৰধান সমস্যা সমূহ উল্লেখ কৰা ইয়াৰ উত্তৰ হ'ব পৰিৱেশৰ প্ৰধান সমস্যাসমূহ হ'ল ভূমিক্ষয় ভূমিস্খলন মেৰুকৰণ নানা ধৰণৰ প্ৰদূষণ সাগৰ পৃষ্ঠৰ উত্থান গোলকীয় উত্তাপ বৃদ্ধি 15 নম্বৰ প্ৰশ্নত দিয়া আছে স্থলমণ্ডল কি ইয়াৰ উত্তৰ হ'ব শিল বালি মাটি মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকেই স্থলমণ্ডল বোলে য'ত শিল বালি মাটি মণিক আদি বস্তুৰে আৱৰা তাকেই স্থলমণ্ডল বোলে অৰ্থাৎ স্থলভাগকে স্থলমণ্ডল বোলে 16 নম্বৰ কোৱেশ্চনত দিয়া আছে বায়ুমণ্ডল কি ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ উপৰিভাগত আগুৰি থকা গেছীয় আৱৰণটোক বায়ুমণ্ডল বোলে 17 নম্বৰ কোৱেশ্চনত দিয়া আছে জলমণ্ডল কি ইয়াৰ উত্তৰ হ'ব সাগৰ মহাসাগৰ নদ নদী হ্ৰদ খাল বিল দ্বাৰা গঠিত পৃথিৱীৰ জলভাগকেই জলমণ্ডল বোলে এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে ভালদৰে মনত ৰাখিবা তাৰপিছত 18 নম্বৰ কোৱেশ্চনত দিয়া আছে মাটি প্ৰদূষণ কি ইয়াৰ উত্তৰ হ'ব সাধাৰণতে মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ মিহলি হৈ মাটিৰ স্বাভাৱিক উৰ্বৰতা হ্ৰাস কৰাকেই মাটিৰ প্ৰদূষণ বোলে মাটিৰ উৰ্বৰতা হ্ৰাস কৰাকে স্বাভাৱিকতে মাটি প্ৰদূষণ বোলে 19 নম্বৰত দিয়া আছে প্ৰদূষণৰ অৰ্থ লিখা ইয়াৰ উত্তৰ হ'ব অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে সহজ কথাত প্ৰদূষণ বুলি কোৱা হয় প্ৰধানকৈ মানুহে সৃষ্টি কৰা দ্ৰব্য অধিক মাত্ৰাত পৰিৱেশৰ সংযোজিত হ'লে জীৱমণ্ডলৰ প্ৰতি ক্ষতিকাৰক হৈ পৰে পৰিৱেশৰ ক্ষতি সাধন কৰা দ্ৰব্যক প্ৰদূষক বুলি কোৱা হয় ধূলি বালি ছাই যুক্ত হোৱা সালফাৰ ডাই অক্সাইড কাৰ্বন মনো অক্সাইড আদি কিছুমান প্ৰদূষকৰ উদাহৰণ 20 নম্বৰ প্ৰশ্নত দিয়া আছে পৰিৱেশৰ সমস্যা কি ব্যাখ্যা কৰা ইয়াৰ উত্তৰ হ'ব পৰিৱেশৰ সমস্যা বুলিলেই প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহৰ মাজত স্বাভাৱিক ভাৰসাম্য ব্যাহত হোৱা মানে সামাজিক ভাৰসাম্য নথকা হোৱা অৱস্থাকেই বুজায় বৰ্তমান পৰিৱেশৰ জীৱৰ সমস্যাই মানুহৰ লগত জীৱ জগতত ব্যাপক ক্ষতিকাৰক কৰিবলৈ লৈছে সেইবোৰ
ভিতৰত নানা ধৰণৰ প্ৰদূষণ, মেৰুকৰণ, ভূমিস্খলন, ভূমিক্ষয়, গোলকীয় উত্তাপ বৃদ্ধি, কৃত্ৰিম বান, সাগৰ পৃষ্ঠৰ উত্থান আদি প্ৰধান। পৰিৱেশৰ সমস্যাৰ সৃষ্টিত প্ৰধান জগৰীয়া হৈছে মানুহ। মানুহৰ সাংখ্যিক বৃদ্ধি আৰু সম্পদৰ ইমানেই প্ৰয়োজন হ'ব ধৰিছে যে পৰিৱেশৰ উপাদানবোৰৰ মাজত সম্পৰ্কৰ স্বাভাৱিক হৈ নাথাকিব। উদাহৰণস্বৰূপে, মানুহ নিজৰ খাদ্য আৰু বাসস্থানৰ বাবেই অৰণ্যত চাফা কৰি খেতি কৰিবলৈ লৈছে। ফলত মেৰুৰ ভূমিৰ পৰিমাণ বৃদ্ধি পাইছে। ঠিক সেইদৰেই কল কাৰখানা বৃদ্ধি পোৱাত সেইবোৰৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰিছে। এনেদৰে পৰিৱেশৰ সমস্যা প্ৰতিদিনেই বৃদ্ধি পোৱাত মানুহ বেয়াকৈ আক্ৰান্ত হৈছে। 21 নম্বৰ কুৱেশ্যনত দিয়া আছে, বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা। ইয়াৰ উত্তৰ হ'ব, বায়ুৰ লগত বিভিন্ন ধৰণৰ বিষাক্ত গেছ, ধোঁৱা, ছাই আদি মিহলি হৈ ইয়াৰ স্বাভাৱিক গুণ বিনষ্ট হোৱা প্ৰক্ৰিয়াকেই বায়ু প্ৰদূষণ বুলি কোৱা হয়। মানুহৰ বিভিন্ন কাৰ্যই প্ৰধানকৈ বায়ুমণ্ডলৰ প্ৰদূষিত কৰিছে। বায়ু প্ৰদূষণকাৰী প্ৰাকৃতিক কাৰকসমূহৰ ভিতৰত আগ্নেয়গিৰি উদগীৰণ প্ৰধান। উদগীৰণৰ সময়ত নিৰ্গত হোৱা ধোঁৱা, ছাই আৰু গেছীয় পদাৰ্থই বায়ু প্ৰদূষিত কৰে। এচিড বৰষুণেও বায়ু প্ৰদূষিত কৰে। বায়ু প্ৰদূষণৰ মানৱসৃষ্ট কাৰকবোৰৰ ভিতৰত শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণৰ যান-বাহনৰ বৰ্ধিত ব্যৱহাৰ, আণৱিক বিস্ফোৰণ আদিৰ বাবেই বায়ুমণ্ডলত ধোঁৱা, ছাই, কাৰ্বন ডাই অক্সাইড পৰিমাণ বৃদ্ধি পাই বায়ু প্ৰদূষিত কৰে। 22 নম্বৰ কুৱেশ্যনত দিয়া আছে, মাটি প্ৰদূষণৰ বিষয়ে এটি চমুটোকা লিখা। ইয়াৰ উত্তৰত হ'ব, মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ বা বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ, এচিড বৰষুণ আদি মিহলি হৈ মাটিৰ স্বাভাৱিক গুণ বিনষ্ট হোৱাকে মাটি প্ৰদূষণ বোলে। মাটি হ'ল মানুহৰ সকলো খাদ্য ভাণ্ডাৰ উৎস। কিন্তু আজি এই ভূমিক মানুহে নিজৰ স্বাৰ্থৰ ৰক্ষাৰ্থেই ভৱিষ্যতৰ প্ৰতি আওকাণ কৰি প্ৰদূষিত কৰি আছে। সাধাৰণতেই আধুনিক কৃষিকাৰ্য, উদ্যোগৰ প্ৰসাৰৰ আৰু ক্ৰমবৰ্ধিত হাৰত চলি থকা বননি ধ্বংসই মাটি প্ৰদূষণৰ বাবে প্ৰধানকৈ জগৰীয়া। কৃষিৰ আধুনিকৰণেই কৃষি ক্ষেত্ৰত ৰাসায়নিক সাৰ, জলসিঞ্চন, কীটনাশক দ্ৰব্য আদিৰ প্ৰয়োগ বৃদ্ধি কৰিছে। ৰাসায়নিক সাৰৰ প্ৰয়োগে মাটিৰ স্বাভাৱিক গঠন আৰু গুণাগুণৰ কিদৰে সলনি ঘটায়, সেইদৰেই ভূগৰ্ভত পানী কৃষি ক্ষেত্ৰত প্ৰয়োগ কৰিলেও ভূমিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটে। সাধাৰণতে ভূমিত প্ৰয়োগ কৰা ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আৰু ৰবৰ বা প্লাষ্টিক জাতীয় সামগ্ৰী পেলাই ভূমিৰ উৎপাদিকা শক্তি নাশ কৰি আছে। আজি বিশ্বৰ প্লাষ্টিক জাতীয় সামগ্ৰীৰ ব্যৱহাৰ ইমানেই বাঢ়িছে যে সেইবোৰ মাটি প্ৰদূষিত কৰিছে। 23 নম্বৰ কুৱেশ্যনত দিয়া আছে, পানী প্ৰদূষিত কি আৰু কেনেকৈ হয় লিখা। ইয়াৰ উত্তৰ হ'ব, পানীৰ লগত কোনো ৰাসায়নিক পদাৰ্থ কণা, অণুজীৱ, বিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটোৱা প্ৰক্ৰিয়াটোকে পানী প্ৰদূষণ বুলি কোৱা হয়। সাধাৰণতে পানীৰ উৎস, মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলেই তাৰ পৰা নিৰ্গত অপদ্ৰব্য পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে। পানী প্ৰদূষণৰ জীৱজগতৰ বিস্তাৰ ক্ষতিসাধন, বেমাৰ আজাৰৰ বীজাণুৰ জন্ম দিয়ে। 24 নম্বৰ কুৱেশ্যনত দিয়া আছে, মৰুভূমি কাক বোলে? মৰুকৰণৰ সংজ্ঞা দিয়া। ইয়াৰ উত্তৰত হ'ব, পৃথিৱীৰ যিবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ কম আৰু বাষ্পীভৱন বেছি, যাৰ ফলত সেই অঞ্চলত শুকান গছ-গছনি কম, তেনে অঞ্চলকে মৰুভূমি বোলে। মৰুকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যিয়ে ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে। মৰুকৰণ শব্দটোৱে প্ৰকৃততেই মৰুভূমিৰ কাষৰীয়া এলেকাবোৰকেই মৰুভূমিৰ সম্প্ৰসাৰণ ঘটাকে বুজায়। মৰুকৰণ মাটিৰ জৈৱিক ক্ষমতা বিনষ্ট কৰে। 25 নম্বৰ কুৱেশ্যনত দিয়া আছে, 25 নম্বৰত দিয়া আছে, মেৰুকৰণ সমস্যাৰ সমাধান সম্ভৱ নে? ইয়াৰ উত্তৰত হ'ব, মেৰুকৰণ যদি সমস্যাৰ সমাধান সমগ্ৰ বিশ্বৰ সন্মুখত এতিয়া এটা জটিল প্ৰত্যাহ্বান।
আন্তর্জাতিক সহযোগ অবিহনে এই সমস্যা সমাধান সম্ভৱ নহয়। মৰুকৰণ সমস্যা সমাধান সম্ভৱ, অৱশ্য ইয়াৰ বাবে এক দীৰ্ঘম্যাদী আঁচনিৰ প্ৰয়োজন। হাবি বননিৰ পৰিমাণ বৃদ্ধি কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণ কৰি মৰুময় অঞ্চলত বৃক্ষৰোপণ আঁচনি গ্ৰহণ কৰিব লাগিব। এইদৰে মেৰুকৰণ সমস্যা সমাধান কৰিব পাৰি। মেৰুকৰণ সমস্যা কেনেকৈ সমাধান কৰিব পাৰি? দীৰ্ঘম্যাদী আঁচনি হয় এইটো। হাবি বননিৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব, বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণ কৰি মেৰুময় অঞ্চলত বৃক্ষৰোপণ কৰিব লাগিব। তাৰপিছত 26 নম্বৰ কুৱেশ্যনত দিয়া আছে মেৰুকৰণৰ কাৰণ দৰ্শোৱা। ইয়াৰ উত্তৰত হ'ব সাধাৰণতে নানা ধৰণৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট কাৰকেই মেৰুকৰণ প্ৰক্ৰিয়াক ইন্ধন যোগাই আছে। প্ৰাকৃতিক কাৰকবোৰৰ ভিতৰত খৰাং বতৰ আৰু গোলকীয় উত্তাপ বৃদ্ধিয়েই প্ৰধান। বৃষ্টিপাতৰ অভাৱত মৰুভূমিত প্ৰায়েই খৰাং অৱস্থাৰ সৃষ্টি হয়। খৰাং অৱস্থাতেই ভূমিৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ লগতেই উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্ৰভাৱ পেলায়। এই মেৰুকৰণ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰে। অৱশ্য মানুহৰ কাৰ্যকলাপেই মেৰুকৰণৰ বাবে অধিক জগৰীয়া। মানুহৰ কাৰ্যকলাপৰ ভিতৰত অত্যাধিক পশুচৰণ, কৃষি প্ৰসাৰ, হাবি বননিৰ অবাধ ধ্বংস কাৰ্য আদিয়েই প্ৰধান। 27 নম্বৰ প্ৰশ্নত দিয়া আছে গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যা সৃষ্টি কৰিব? লিখা। ইয়াৰ উত্তৰ হ'ব গোলকীয় উত্তাপ বৃদ্ধিয়ে বহু ধৰণৰ সমস্যা সৃষ্টি কৰে। সেইবোৰৰ ভিতৰত মেৰু অঞ্চলৰ বিশাল বৰফৰ গলন, সাগৰ পৃষ্ঠৰ উত্থান, শস্য উৎপাদন হ্ৰাস, মৰুকৰণ আদি প্ৰধান। বৈজ্ঞানিকসকলৰ সমীক্ষাত প্ৰকাশ পাইছে যে বায়ুমণ্ডলৰ উত্তাপ 2 পৰা 3 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পালেই উত্তৰ আৰু দক্ষিণ মেৰুত জমা হৈ থকা বৰফবোৰেই গলি যাব। ফলস্বৰূপে সাগৰ পৃষ্ঠৰ ওপৰলৈ উঠি আহিব। সেইদৰে সাগৰৰ পৃষ্ঠ বৰ্তমানলৈকে 1 মিটাৰ ওপৰলৈ উঠি আহিলেই পৃথিৱীৰ উপকূল অঞ্চলত প্ৰায় 5 নিযুত বৰ্গ কিলোমিটাৰ পৰিমাণ ভূমি জলমগ্ন হ'ব। বহুতো জনবসতিপূৰ্ণ দ্বীপ বা বদ্বীপ প্ৰবল দ্বীপ আদিত পানীত বুৰ যাব। 28 নম্বৰ প্ৰশ্নত দিয়া আছে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায়। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে মনত ৰাখিবা ভালদৰে। গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাটো বৰ প্ৰয়োজন হৈ পৰিছে। ইয়াৰ বাবে বিশ্বব্যাপী জনসচেতনৰ প্ৰয়োজন হ'ব। গোলকীয় উত্তাপ বৃদ্ধিৰ মূলতেই থকা কাৰকবোৰ নিয়ন্ত্ৰণ আনিব লাগিব। বৰষুণৰ পৰিমাণ বৃদ্ধিৰ বাবে অৰণ্য অঞ্চলৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব। যান বাহন ব্যৱহাৰ হ্ৰাস কৰিব লাগিব। কল কাৰখানাৰ ব্যৱহাৰ সীমিত কৰিব লাগিব। আণৱিক বিস্ফোৰণ বন্ধ কৰিব লাগিব। গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিবৰ কাৰণে বিশ্বৰ ৰাষ্ট্ৰসমূহে একত্ৰিত হৈ উমৈহতীয়া প্ৰচেষ্টা কৰিব লাগিব। সেউজগৃহ গেছৰ পৰিমাণ হ্ৰাস কৰিব লাগিব। তোমালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ MCQ লৈ আহিছোঁ। এইকেইটা তোমালোকৰ বাবে ভেৰি ইম্পৰ্টেণ্ট হ'ব। তোমালোকে এইকেইটা ভালদৰে চাই ল'বা। প্ৰথম কুৱেশ্যনটো হৈছে এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয়। ইয়াৰ অপশ্যনকেইটাত দিছে ক মেৰু অঞ্চলত, খ অৰণ্য অঞ্চলত, গ ঔদ্যোগিক অঞ্চলত, ঘ ঘাঁহনি অঞ্চলত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ ঔদ্যোগিক অঞ্চলত। তাৰপিছৰ কুৱেশ্যনত দিয়া আছে মৰুভূমিবোৰ পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ সামৰি আছে? ইয়াৰ অপশ্যনকেইটা দিছে ক 30%, খ 40%, গ 20%, নে ঘ 45%। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ 20%। তাৰপিছৰ কুৱেশ্যনত দিয়া আছে গোলকীয় উত্তাপ বৃদ্ধিত সৰ্বাধিক অৰিহণা যোগোৱা গেছটো হ'ল, অপশ্যনত দিছে এ মিথেন, বি ক্লৰ'ফ্ল'ৰ কাৰ্বন, চি নাইট্ৰছ, ডি কাৰ্বন ডাই অক্সাইড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি কাৰ্বন ডাই অক্সাইড। তাৰপিছত দিয়া আছে বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ। ইয়াৰ অপশ্যনত দিছে 0.035%। তাৰপিছত বি দিয়া আছে কি 0.01%, চি 78.08%, ডি
87.08%। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি 78.08%।